মাংসখিনি ভালদৰে ধুই লৈ মই এতিয়া পানীখিনি উতলাই লৈছোঁ। উতলাই লোৱাৰ পিছত অকণমান দেৰি উতলাইছোঁ, তাৰপিছত চাকি লৈছোঁ। কেৰাহীখন অকণমান সময় গৰম কৰি লৈছোঁ। তাৰপিছত এতিয়া মই পানীখিনি দি দিম। পানীখিনি এজনৰ জোখাৰে দিছোঁ। এতিয়া পানীখিনি মই গৰম হ'বলৈ দিম। পানীখিনি যেতিয়া উতল আহিব, অকণমান বইল কৰা মাংসখিনি মই এতিয়া উতলোৱা পানীখিনিত দি দিছোঁ। ইয়াতে সিজাই থোৱাই আছিলে, এতিয়া আৰু অলপ মই সিজিব দিম। এতিয়া প্ৰায় সিজিছেই। সিজাৰ পিছত এতিয়া মই ইয়াত জালুকখিনি মই খুন্দি লৈছিলোঁ। জালুকখিনি মই ইয়াতে দি দিম। সেইখিনি মই খুন্দি চালি লৈছিলোঁ, কাৰণ গোটাবিলাক থাকিলে বেয়া লাগে আৰু ছোৱালীজনীৰ কাৰণে বিশেষকৈ বনাইছোঁ, সেইকাৰণে ছোৱালীজনীয়ে খাই বেয়াও পায়। এতিয়া মই কাটি লোৱা দুটা পিঁয়াজ ভালদৰে ধুই লৈছোঁ। ধুই মেলি অলপ সিজিব দিম। এতিয়া লৰাই দিম মই। লৰাই দিয়াৰ পিছত আৰু অলপ দেৰি সিজিব দিম। পিঁয়াজখিনি প্ৰায় সিজিছেই। পিঁয়াজখিনি সিজাৰ পিছত এতিয়া মই আদা নহৰু পিছা দিছোঁ। আদা নহৰুকণ দিলে মানে ভাজিকণ বৰ সোৱাদ হয়। বিশেষকৈ মই বইল বনাইছোঁ যে, সেইটো কাৰণে। এতিয়াতে মই ভালদৰে নৰসিংহ পাত দিম। ভালদৰে মই নৰসিংহ পাতবোৰ ধুই লৈছোঁ, কাৰণ ধূলি থাকে যে। নৰসিংহ পাত দি দিছোঁ। ধুই মেলি নৰসিংহ পাতটো আপোনালোকে দেখিছে চাগে, নৰসিংহ গছজোপা মই ঘৰতে ৰুই লৈছোঁ। ইয়াৰ ওলটাই দিছোঁ ভালদৰে, তেতিয়া চিনিব পাৰিব যে এইটো দেখিছেই চাগে নৰসিংহ পাত হয়। মই ডাল এটা ছিঙি আনিছিলোঁ, ঘৰৰে হয়। নৰসিংহ পাতটো দিলে বহুত সোৱাদো হয় আৰু এইটো স্বাস্থ্যৰ কাৰণেও উপকাৰী, পেটৰ কাৰণে ভাল, চুলিৰ কাৰণেও ভাল। চুলি পকিলে মানে আপোনালোকে হেনা আৰু নৰসিংহ ভালদৰে ধুই খুন্দি চুলিত লগাই থ'লেও চুলিখিনি পকাৰ পৰা কেতিয়াও আপোনাৰ তাৰমানে নপকে, মানে চুলিখিনি পকিলে এইটো মানে নৰসিংহ পাতটো ব্যৱহাৰ কৰিব লাগে। এতিয়া মোৰ ভাজিখিনি প্ৰায় হৈছেই। মোৰ বইল মাংসৰ তৰকাৰীকণ হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই চাব, ভালেই লাগে খাই। নৰসিংহ পাতটো দিয়াৰ কাৰণে সোৱাদটো বেছি ভাল হয়।